নমস্কাৰ পোনপ্ৰথমে আপোনালোকক আমাৰ ইউটিউব চেনেললৈ স্বাগতম। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম এনেকুৱা এখন ডকুমেণ্টছৰ বিষয়ে যিখন ডকুমেণ্টৰ জৰিয়তে আপুনি আপোনাৰ মাটিত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হোৱা আছে আৰু মাটি আপোনাৰ কিমান আছে ইয়াৰ লগতে আদি বিভিন্ন ধৰণৰ তথ্য এই ডকুমেণ্টছৰ জৰিয়তে আপুনি পাব পাৰে। এই ডকুমেণ্টছখনৰ নাম হৈছে জমাবন্দী। এই ডকুমেণ্টছখন কেনেদৰে ডাউনলোড কৰিব ষ্টেপ বাই ষ্টেপ আপোনালোকক এইটো ভিডিঅ'ত জনোৱা হ'ব। সেইবাবে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। জমাবন্দী ডাউনলোড কৰিবৰ বাবে আপুনি ডিসক্ৰিপশনত থকা লিংকটোৰ জৰিয়তে ইটো পেজত আহিব আৰু ইটো পেজত অহাৰ পিছত আপুনি এনেকুৱা এখন ইন্টাৰফেস পাব আৰু ইয়াত আপুনি আপোনাৰ ডিটেইলসমূহ ফিল আপ কৰিব লাগিব। প্ৰথমতে আপুনি ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব, তাৰ পিছত আপুনি সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব। সাব ডিস্ট্ৰিক্ট আৰু ডিস্ট্ৰিক্ট সিলেক্ট কৰা হোৱাৰ পিছত আপুনি সাৰ্কেল যেটো আছে আপোনাৰ হেতু সিলেক্ট কৰি মৌজা লাট নাম্বাৰ আদিসমূহ ইয়াত ভৰাই দিব লাগিব। ইয়াৰ পিছত আপোনাৰ যেটো ৰেভিনিউ ভিলেজ আছে হেতু আপুনি সিলেক্ট কৰি ল'ব। তাৰ পিছত আপুনি যেটো ইয়াত পাট্টা টাইপ দেখিছে সিলেক্ট কৰি ল'ব লাগিব। পাট্টা টাইপ আপোনাৰ পাট্টা টাইপ হয় হেতু আপুনি সিলেক্ট কৰি ল'ব। পাট্টা টাইপটো সিলেক্ট কৰি লোৱাৰ পিছত আপুনি যেটো পাট্টা নম্বৰ অথবা দাগ নম্বৰৰ জৰিয়তে আপুনি যেটো আপোনাৰ জমাবন্দীটো হেতু ডাউনলোড কৰি ল'ব পাৰে। ইয়াত যেটো ক্ৰাইটেৰিয়া দিয়া আছে তাত আপুনি সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত আপোনাৰ পাট্টা নম্বৰ অথবা আপোনাৰ যেটো দাগ নম্বৰ হেতু ইয়াত বহুৱাই দি আৰু ক্যাপচাটো আপুনি ইয়াত বহাই দিব। ইয়াৰ পাছত যেটো আপুনি দেখা আছে ইয়াত ডিসপ্লে তাত ক্লিক কৰি দিব। ডিসপ্লেত ক্লিক কৰি দিয়াৰ পিছত ইয়াত যেটো দিয়া আছে ক্লিক টু ভিউ জমাবন্দী তাত ক্লিক কৰি দিব লাগিব। তাৰ পিছত আপোনাৰ জমাবন্দীখন শো হ'ব আৰু ইয়াত আপুনি ল্যাঙ্গুৱেজত গৈ আপুনি আপোনাৰ যেটো ল্যাঙ্গুৱেজ সেই হিচাপত আপুনি জমাবন্দীটো ডাউনলোড কৰি ল'ব পাৰে। ল্যাঙ্গুৱেজটো সিলেক্ট কৰি ল'ব। তাৰ পিছত ইয়াত যেটো দিয়া আছে প্ৰিন্ট দিছ পেজ তাত ক্লিক কৰি আপুনি আপোনাৰ যেটো জমাবন্দী এখন মোবাইল অথবা কম্পিউটাৰৰ জৰিয়তে নিজে ডাউনলোড কৰি ল'ব পাৰে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপুনি যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।